শ্ৰদ্ধাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ যি সাহিত্য দিৱস উপলক্ষে আমি আটাই ইয়াত লগ লাগিছোঁ। মিত্ৰদেৱ মহন্তদেৱৰ আমাৰ সাহিত্য সভাৰ চিৰচেনেহী মোৰ ভাষা জননী এই গীতটি আমি আটাই গাবলৈ চেষ্টা কৰিম। বাৰেতাচাৰী সংগীত কাননৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰিব, তাৰ লগে লগে যেন আটাই আসনৰ পৰা সকলো গুণগুণাই গীতটি লগতে এই চিটতে বাৰেতাচাৰী সাহিত্য সভাৰ আমি যিটো দেখিছোঁ যোৱা দিনবোৰত শ্ৰদ্ধাৰ সভাপতি মহোদয় কৃষ্ণকান্ত কলিতাদেৱে অশেষ কষ্ট কৰি আমাৰ বাৰেতাচাৰী সাহিত্য সভাত বহুত এটা পৰিৱৰ্তন আনিছে। তাত আমি সমভাগী হ'বলৈ পাই বাৰেতাচাৰী সংগীত কাননৰ ফালৰ পৰা তেখেতৰ দীৰ্ঘায়ু আৰু এনেধৰণৰ সামাজিক কামৰ অগ্ৰগতিৰ কাৰণে আশীৰ্বাদ কৰিছোঁ। এতিয়া আমি